वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ দিনপঞ্জী। আজি 28 মাঘ সোমবাৰ আৰু 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 12 ফেব্ৰুৱাৰী 2024 চন, ভাৰতীয় আজি 24 মাঘ। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 6:06:47 আৰু সূৰ্যাস্ত সন্ধ্যা 5:09:41। সূৰ্যোদয়ৰ ঠিক 48 পূৰ্বৰ সময়খিনি ব্ৰহ্ম মুহূৰ্ত। এই সময়ত যোগ তপ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা তৃতীয়া তিথি, ৰাতি 10:22:31 থাকিব। আজি নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদ, ৰাতি 7:26:24 আৰু আজি যোগ হ'ল শিৱযোগ, দিনৰ 10:35:49 পৰ্যন্ত আছে। শিৱযোগ ভক্তি উপাসনা, তন্ত্ৰ মন্ত্ৰ যোগ আদিৰ প্ৰতি আকৰ্ষিত হয় আজিৰ জন্মজাতক। কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে শুভ যোগ, গতিকে এই যোগ অতি শুভ হয়। আৰু আজি কৰণ হ'ল তৈতিল্যকৰণ। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, মংগল আৰু বুধ একেলগে বহি আছে আজি মকৰ ৰাশিত। বৃহস্পতি আছে মেঘ ৰাশিত, শুক্ৰও বহি আছে মকৰ ৰাশিতেই, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, মনুষ্যগণ আৰু মনুষ্যৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী ৰাহু, বিংশোত্তৰী বৃহস্পতি দশা। ৰাতি 7:26:24 যোৱাত গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী শনিৰ দশা। দিনৰ 2:09:28 যোৱাত মীন ৰাশি বিপ্ৰবৰ্ণ। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণোদ্যোগ দ্বিপদ, ৰাতি 7:26:24 যোৱাত দোষ নাই। যোগিনী আজি অগ্নিকোণত আৰু ৰাতি 7:26:24 যোৱাত নৰিদ্ৰত। যাত্ৰা শুভ, নক্ষত্ৰামিত্ৰ যোগ, পূবত যাত্ৰা নাই আৰু ৰাতি 10:22:31 যোৱাত যাত্ৰা নাই, ৰিক্তাদি দোষ আছে। গতিকে যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকে যাব লগা হয়, যোৱাৰ আগত নিজৰ মুখখন আইনাত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিৰাগমন, পুংসৱন, সীমান্ত উন্নয়ন, পঞ্চামৃত ভক্ষণ, সাধৱক্ষণ, জাতকৰ্ম, নামাকৰণ, মুখান্নপ্ৰসন্ন, চূড়াকৰণ, উপনয়ন, গৃহাৰম্ভ, গৃহপ্ৰৱেশ, ৰত্নাদিধাৰণ, দোকান নাট্য আৰম্ভ, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়, শিল্প আৰম্ভ, ঔষধকণ আৰু সেৱনৰ ক্ষেত্ৰত আজি শুভ যোগ। খাদ্যত আজি পটল আৰু ৰাতি 10:22:31 যোৱাত মূলা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:22:25 পৰা 7:47:30 আৰু কাল ৰাত্ৰিৰ সময় হ'ল নিশা 10:02:35 পৰা 11:38:40। গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্যৰ ক্ষেত্ৰতে কাল ৰাত্ৰি আৰু কালবেলাৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:03 পৰা 4:35 আৰু অমৃত যোগ হ'ল ৰাতিপুৱা 7:30 পৰা 10:30, ৰাতি 6:10 পৰা 8:40, 11:15 পৰা 2:35। গতিকে সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই অমৃত যোগ আৰু এই মহেন্দ্ৰ যোগ অতি শুভ। আৰু আজি তৃতীয়াৰ একদিষ্ট সন্দীপন। আৰু আজি তেজপুৰৰ নিকামূল সত্ৰাধিকাৰ গ্ৰহণচন্দ্ৰ গোস্বামী, গড়মূৰীয়া সত্ৰাধিকাৰ কৃষ্ণকান্ত দেৱ গোস্বামী, পুৰণি গুদামৰ নামপানী লায়াতী সত্ৰৰ সৰোজা দেৱী, ঢুৱলী বালিপাৰা সত্ৰৰ সেৱিকা ৰেণু দেৱীৰ তিৰুভাৱ তিথি। সংগীতজ্ঞ দৰ্পনাথ শৰ্মাৰ স্মৃতি দিৱসো আছে। আজি ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসো আছে। এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ ওপৰত বিচাৰ কৰি ৰাশিফল কেনেধৰণৰ হ'ব। মেঘ ৰাজহুৱা ব্যস্ততা, বৃষ প্ৰাপ্য ধন আদায়, মিথুন বন্ধুৰ সহায়, কৰ্কট গৃহ নিৰ্মাণ, সিংহ নতুন বন্ধু লাভ, কন্যা ভাতৃৰ উন্নতি, তুলা বিদ্যাৰ্থীৰ শুভ, বৃশ্চিক শিল্পীৰ শুভ, ধনু ছাত্ৰ ছাত্ৰীৰ প্ৰেম, মকৰ সাহস বৃদ্ধি, কুম্ভ ভোগ বিলাস আৰু মীন শত্ৰুৰ পৰাজয়।
গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।